দেউতাকৰ কোলাত কণমানি পৰী। পিতৃ ভাস্কৰ বৰুৱাৰ কোলাত দেখিবলৈ পোৱা গ'ল মৰমৰ কন্যা পৰীজনীক। মাক দেউতাকৰ মৰমত ডাঙৰ হ'বলৈ লৈছে বৰষা ৰাণী আৰু ভাস্কৰ বৰুৱাৰ কন্যা পৰীজনীয়ে। অসমৰ জনপ্ৰিয় তথা মোহময়ী অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ মাতৃ হোৱাৰ খবৰটোৱে তেওঁৰ অনুৰাগীসকলক খুবেই আনন্দিত কৰি তুলিছে। অভিনেত্ৰী বৰষা ৰাণী আৰু ভাস্কৰ বৰুৱাৰ জীৱনলৈ অহা কন্যা সন্তানটিৰ আগমনে তেওঁলোকৰ জীৱন ৰঙীন সপোনেৰে ভৰাই তুলিছে। কণমানি পৰীজনীক লৈ বৰ্তমান দুয়োৱে ব্যস্ত। অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ কন্যা সন্তানটিক চাবলৈ তেওঁ অনুৰাগীসকল খুবেই অপেক্ষাত আছে। ইতিমধ্যে অভিনেত্ৰীগৰাকীয়ে তেওঁলোকৰ কন্যা সন্তানটিৰ ফটো ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে যদিও ইমোজিৰে তেওঁৰ মুখখন ঢাকি ৰাখিছে। অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ সন্তানটিক চাবলৈ তেওঁৰ অনুৰাগীসকল খুবেই আশাত ৰখি আছে। ইতিমধ্যে বৰষা ভাস্কৰৰ কন্যা সন্তানটিয়ে যোৱা 23 জানুৱাৰী তাৰিখে সম্পূৰ্ণ এমাহত ভৰি দিছে। আমিও আশা কৰিছোঁ অভিনেত্ৰী বৰষা ৰাণী বিষয়াই অতি সোনকালেই তেওঁৰ কণমানি পুতলাজনীক সকলোৰে আগত এবাৰ দেখুৱাত। কণমানিজনীৰ আগমনৰ পাছৰে পৰা প্ৰত্যেকটো দিনেই অভিনেত্ৰীগৰাকীৰ বাবে বিশেষ দিন হৈ পৰিছে।